অনুভৱ কৰিছোঁ ইমান ধুনীয়া এটা পৰিৱেশ পাইছোঁ যিহেতু অনুষ্ঠানৰ মাজতে আছোঁ কিন্তু আজিৰ পৰিৱেশটো একদম সুকীয়া আৰু মই এই চেগতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছাটো জনাইছোঁ আপোনালোকলৈও থাকিলে আৰু লগতে শোভাযাত্ৰা যিটো শুভাৰম্ভণি সেয়া কৰিবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিছোঁ গতিকে এইবাৰ প্ৰথমবাৰ নেকি এইবাৰ দ্বিতীয়বাৰ এনে সৌভাগ্যটো হ'ব বুলি ময়ো ভবা নাছিলোঁ যিহেতু সকলোকে বহুত বহুত ধন্যবাদ আৰু বহুত সুন্দৰ অনুষ্ঠান আছে যিহেতু ৰাতিলৈকে আছে ন মাহী অনুষ্ঠান আছে গতিকে এয়া আৰম্ভণি কৰিলোঁ এয়া আৰম্ভণি যিহেতু এতিয়ালৈকে খুব ধুনীয়া হৈ আছে বতৰেও ধুনীয়া কথাই কৈ আছে গতিকে সকলো ভাল হ'ব বুলি আশা কৰিছোঁ পাথৰগুৱাৰী স্থিত আইডিয়েল হিল ভিউৰ আৱাসীসকলে আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে দ্বিতীয় বাৰ্ষিক বহাগী উৎসৱৰ বিভিন্ন কাৰ্যসূচী অনুসৰি পুৱা বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ডক্টৰ লাবণ্য কুমাৰ শৰ্মাই তাৰ পিছত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে বিহু উদযাপন সমিতিৰ উপ সভাপতি পল্লৱ নাগে ইয়াৰ পিছত পুৱা 10 বজাত হিল ভিউৰ প্ৰাংগণৰ ৰঙালী বিহু সন্মিলনৰ বাকৰিৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ থলুৱা নৃত্য গীতৰ সমাৰোহেৰে উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা সকলোৱে লগ হৈছোঁ ইয়াত আমাৰ সকলো ধৰণৰ মানুহ জাতি জনগোষ্ঠী লগ হৈ আমি এইবাৰ দ্বিতীয় বাৰ্ষিক আইডিয়েল হিল ভিউ ৰঙালী বিহু উৎসৱ উদযাপন কৰিছোঁ আমি নথৈ আনন্দিত যে ইয়াত সকলোৱে আমাক আগভাগ লৈছে আৰু সকলোৱে আমাক সহায় সহযোগিতা কৰিছে আমি আগন্তুক আৰু প্ৰতি বছৰে পাতি যাম বুলি আমি দৃঢ় কৰিছোঁ সাংস্কৃতিক শোভাযাত্ৰা মুকলি অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী প্ৰণামিকা গোস্বামী ইয়াৰ পূৰ্বে বিহু উদযাপন সমিতিৰ তৰফৰ পৰা জ্যেষ্ঠজনক সম্বৰ্ধনা বিহুৱান প্ৰদান কৰাৰ লগতে মুকলি বিহু প্ৰদৰ্শন কৰা হয় উল্লেখ্য যে সৰ্ববৃহৎ অট্টালিকাটো 250টাৰো অধিক আৱাসী থাকে আমাৰ বহাগী উৎসৱটো অন্য বিহুতলিতকৈ এটা ব্যতিক্ৰম আছে ইয়াত এখন ক্ষুদ্ৰ ভাৰতবৰ্ষ আমি এই আৱাসিক অঞ্চলত আমি দেখিবলৈ পাওঁ গতিকে তেনেধৰণেই আমি এই বহাগী উৎসৱৰ কাৰ্যসূচীবিলাক আমি হাতত লওঁ ইয়াৰ এটা বিশেষ বৈশিষ্ট্য হৈছে যে আমি সকলো বাসিন্দাৰ সকলো ঘৰৰ মুৰব্বীসকলক আমি এটা সম্বৰ্ধনা জনাওঁ আৰু সন্ধিয়া যিটো সাংস্কৃতিক কাৰ্যসূচী আছে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ তেওঁলোকৰ যিবিলাক পৰম্পৰাগত তেওঁলোকৰ গীত মাত সেইবিলাক পৰিৱেশন কৰিবলৈ আমি এটা উৎসাহ পালন কৰোঁ আৰু এটা বস্তু আছে বহাগী আমি উদযাপন কৰাৰ লগতে এই আৱাসটোৰ ইয়াৰ এখন সুস্থ সমাজ গঢ়াৰ যাতে আমাৰ এটা সহায়ক হয় তাৰ বাবে আমাৰ এটা চেষ্টা ইয়াত আমাৰ এতিয়া 180 ঘৰমান আছে এই 246টা 246 আমাৰ সৰ্বমুঠি ফ্লেট আছে কেতিয়াৰ পৰা উদযাপন কৰি আছে আমি যোৱা বছৰ আমি প্ৰথম উদযাপন কৰিলোঁ প্ৰথম বছৰ আমি যথেষ্ট সফল আছিলোঁ আৰু সেই সফলতাকে আৰু লৈ আমি দ্বিতীয়বাৰৰ বাবে এবাৰ আগবাঢ়িছোঁ